নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস। আজি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন। অসম চৰকাৰ তথা অসমীয়া সমাজে উভয়ভাৱে মিলিত হৈ উদযাপন কৰিছে এই জন্ম শতবাৰ্ষিকী। ৰাতিপুৱাৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে অন্যান্য মন্ত্ৰী, বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তিসকল। ডক্টৰ ভূপেন হাজৰিকা কেৱল অসমে নহয়, অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক। তেখেতৰ গীতৰ মাজেৰেই সমাজ জীৱনক উদ্বুদ্ধ কৰিছিল, জাতি মাতি ভেটিৰ কথা সোঁৱৰাইছিল, প্ৰতিগৰাকীক সচেতন কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। নিজৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ হকে যুঁজ দিবলৈ তেখেতৰ গীতৰ কথাৰেই জনসমাজলৈ অনুপ্ৰাণিত কৰিছিল। আজি তেওঁৰ জন্ম শতবাৰ্ষিকীত সমাধিস্থলত তেখেতৰ সমাধিৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্য সমাপন কৰিছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ ভূপেন হাজৰিকা তেওঁ কেৱল এগৰাকী চিত্ৰকৰ, লিখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক হোৱাৰ উপৰিও দেশে দেশান্তৰে, দিহিঙে দিপাৰে নিজৰ সৃজনশীলতাক গীতৰ মাজেৰে প্ৰকাশ কৰিছিল। আজি তেওঁ থকা হ'লে তেখেতৰ আজি আমি শতবাৰ্ষিকী উদযাপন কৰিলোহেঁতেন। তেওঁ নাই যদিও তেখেতৰ শতবাৰ্ষিকী আজি উদযাপন কৰা হৈছে। সুধাকণ্ঠে নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ডক্টৰ ভূপেন হাজৰিকা এগৰাকী বিশ্ব নাগৰিক, মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী, ভাৰতৰ অন্যান্য বিভিন্ন ভাষাতো তেখেতে সংগীত ৰচনা কৰিছিল, কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। আজিৰ যুৱ প্ৰজন্মই তেখেতৰ গীতৰাজিক, তেখেতৰ সম্ভাৰক, তেখেতৰ কৰ্মৰাজি, কৰ্মদৰ্শনক অধ্যয়ন কৰিব দৰকাৰ, অনুশীলনৰ দৰকাৰ আৰু জনসমাজে নিশ্চয়কৈ কৰিব বুলি আমি আশাবাদী। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাতো মহান অৱদান আগবঢ়াইছে। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছিল যথেষ্ট। ডক্টৰ হাজৰিকাই সংগীত, সাহিত্য, পৰিবেশ্য কলা, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়ন চক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চামাৰখণ্ড, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। তাত থকা বিশিষ্ট শিল্পীসকলৰ লগত তেওঁ সাক্ষাৎ কৰিছিল, মত বিনিময় কৰিছিল আৰু সেই দেশৰ সামাজিক জীৱনৰ পটভূমিক পৰ্যবেক্ষণ কৰি গীতৰ মাজত তেওঁ প্ৰকাশিত কৰিছিল। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা তেখেতে জন্মগ্ৰহণ কৰিছিল 8 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত 1926 চনত অসমৰ শদিয়াত। তেখেতৰ মৃত্যু 5 নৱেম্বৰ 2011। 85 বছৰ বয়সত মৃত্যুবৰণ কৰিছিল এইগৰাকী ক্ষণজন্মা শিল্পী পুৰুষে। মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰতত মৃত্যুবৰণ কৰি সমগ্ৰ অসমবাসী নহয়, ভাৰতবাসীও ম্ৰিয়মান হৈ পৰিছিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শিক্ষানুষ্ঠান আৰম্ভ হৈছিল কটন বিশ্ববিদ্যালয়। এতিয়াৰ কটন বিশ্ববিদ্যালয়, তেতিয়াৰ কটন মহাবিদ্যালয়ত।
কাশী হিন্দু বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয়তো শিক্ষা লাভ কৰিবলৈ তেখেতে সক্ষম হৈছিল। তেখেত গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰগতিশীল লেখক, ৰাজনীতিবিদ, কম শব্দত ক'বলৈ গ'লে বহুমুখী প্ৰতিভাৰ আকৰ। তেখেত সক্ৰিয় হৈ থকা সময়খিনিক যদি আমি আলোচনা কৰোঁ তেনেহ'লে 1939 চনৰ পৰা 2010 চনলৈকে তেখেতে সক্ৰিয়ভাৱে সাহিত্য সংগীতৰ ক্ষেত্ৰখনত কাম কৰিছিল। 2010ৰ পিছৰ সময়খিনিত তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু তেখেতৰ এই শিল্পকৰ্মৰ পৰা কিছু আঁতৰত থাকে। দাম্পত্য জীৱন তেওঁৰ 1950 চনৰ পৰা 63 চনলৈকে আছিল। 1950 চনত বিবাহপাশত প্ৰিয়ম্বদা পেটেলৰ লগত আবদ্ধ হোৱাৰ পিছত 1963 চনত তেখেতসকলৰ বিবাহ বিচ্ছেদ হয় আৰু তেতিয়াৰ পৰা দুয়োগৰাকী ইজনে সিজনৰ পৰা আঁতৰত থাকিবলৈ আৰম্ভ কৰে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাৰ পিতৃ মাতৃ নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা, এই দুয়োগৰাকী পিতৃ মাতৃৰ সন্তান সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা, যাৰ পৰিচয় আজি অসমৰ শিল্পী সমাজ সদায় গৌৰৱ, আমি অসমবাসী হিচাপে সদায় গৌৰৱ অনুভৱ কৰোঁ। আজি তেখেতৰ জন্মশতবাৰ্ষিকীত এইদৰে উদযাপন কৰিছে সমগ্ৰ অসমবাসীয়ে। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ যাদৱৰ উপস্থিতিত এই ভব্য অনুষ্ঠানটি অনুষ্ঠিত হৈছে। জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত এই অনুষ্ঠানটি আমি আপোনালোকক চাব পৰাকৈ এটি সুবিধা কৰি দিছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ একমাত্ৰ সন্তান পূৰ্ণাংগ তেজ হাজৰিকা 1952 চনত জন্ম হৈছিল আৰু আজি তেওঁ নিজেই এই অনুষ্ঠানটিত উপস্থিত আছে। চবতকৈ ভাল লগা এটা বিষয়, তেখেতে আজি অসমৰ এই ভব্য আয়োজিত অনুষ্ঠানটিত উপস্থিত হৈ পৰম গৌৰৱান্বিত অনুভৱ কৰিছে আৰু তেখেতৰ জন্ম আৰু জীৱন দুয়োটাই ধন্য যেন অনুভৱ কৰিছে। এই কথা তেওঁ আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। সঁচাকৈ এটা অপূৰ্ব দৃশ্য কেমেৰাত বন্দী কৰি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সেই সমাধিস্থল আৰু এয়া অনুষ্ঠানটিৰ আৰম্ভণিৰ ভাগত ৰাষ্ট্ৰীয় সংগীতৰ লগতে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰাৰ এটা সুন্দৰ দৃশ্য। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাতৃ আছিল জয়ন্ত হাজৰিকা, যি পেছাত এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক আছিল। 2019 চনত তেওঁ ভাৰত ৰত্ন মৰণোত্তৰভাৱে লাভ কৰিবলৈ সক্ষম হৈছিল। 2012 চনত পদ্মবিভূষণ সেয়াও মৰণোত্তৰভাৱে লাভ কৰিছিল। 1977 চনত পদ্মশ্ৰী, 1992 চনত দাদাচাহেব ফাল্কে বঁটা, 2001 চনত পদ্মভূষণ, 1987 চনত সংগীত নাটক একাডেমী বঁটা আৰু 2009 চনত অসম ৰত্ন সন্মানেৰে বিভূষিত হৈছিল। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত ডক্টৰ হাজৰিকা অসমকে ধৰি দেশ বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। এয়া আমাৰ অসম তথা অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে 1992 চনত ভাৰত চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। ডক্টৰ হাজৰিকাই 1993 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা ভূপেন হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি আছিল। তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। 1950 চনত তেওঁ নিউয়ৰ্কত ডক্টৰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল, যি কথা মই অলপ আগতে কৈ আহিছোঁ।
1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। 1963 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত ৰেম্ব বেডেল কানাডাৰ অটৱাত আছিল। পৰৱৰ্তী কালত ডক্টৰ ভূপেন হাজৰিকা ৰুদালি, দমন, এক পল আদি খ্যাত চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে। জীৱনৰ শেষ কালছোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্বাৱধানত মুম্বাইত আছিলে। 2018 চনৰ 30 অক্টোবৰ। আৰু এই 30 অক্টোবৰত কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকা এজ আই নিউ হিম প্ৰকাশ পায়। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক 17 বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেই সময়ত ভূপেন হাজৰিকাৰ বয়স আছিল 45 বছৰ। সমালোচকৰ দৃষ্টিত ভূপেন হাজৰিকা অসমৰ বিশিষ্ট লেখক, প্ৰবন্ধকাৰ আৰু অধ্যাপক ডক্টৰ হীৰেণ গোহাঁয়ে ডক্টৰ ভূপেন হাজৰিকা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে এনেদৰে: ভূপেন হাজৰিকা কণ্ঠস্বৰ ইংৰাজীত টেনৰ বুলি উল্লেখ কৰা প্ৰকাৰৰ ভিতৰত পৰে। কিন্তু ভূপেন হাজৰিকা মহাবাহু ব্ৰহ্মপুত্ৰ শব্দকেইটা যি গাম্ভীৰ্যৰে উচ্চাৰিত হৈছে, বুকু হম হম কৰে বেদনাত ঢৌত যি গহীন ধ্বনি শুনা গৈছে, তাতকৈ কামেং সীমান্তত দেখিলোঁ শত্ৰুৰ পশুত্ব চিনিলোঁ শাৰীটোত তাতকৈ উচ্চ গ্ৰামৰ বিননি শুনা যায়। আমাৰ টোকাৰী গীত আদিত সচৰাচৰ প্ৰয়োগ হোৱা স্বৰটো তেওঁ কৰবাত ব্যৱহাৰ কৰিছে। আকৌ প্ৰয়োজনবোধে অতি অন্তৰংগ নিবিড়স্বৰো ফুটাই তুলিছে। এইবোৰ স্বৰ সাধনাৰ ফল। ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আগবঢ়াই লেখিকা সমালোচিকা ডক্টৰ বৰ্ণালী বৰুৱা দাসে নিজৰ গ্ৰন্থ গভীৰ আস্থাৰ গানত লিখিছে, লোকসংগীতৰ সুৰক আধুনিক গীতত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ দক্ষতা অসাধাৰণ। গীতৰ কথাৰ সৈতে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন লোকসংগীতৰ সুৰ যেন গাঁত খাই পৰেহি। খাটি খোৱা মানুহৰ কথা ক'বলৈ সেই খাটি খোৱা মানুহৰ প্ৰাণৰ সুৰবোৰকেই তেওঁ বুটলি লৈছিল আৰু সেই লোকসুৰৰ লোককথাক নিজৰ অপৰিসীম সৃষ্টিশীলতাৰ গণসংগীতলৈ ৰূপান্তৰিত কৰিছিল। শিল্প আৰু সাহিত্য কৰ্মত নতুন দিল্লীত অনুষ্ঠিত 2014 চনৰ গণৰাজ্য দিৱস উদযাপনৰ অসমৰ প্ৰতীক পটত ভূপেন হাজৰিকাৰ কৰ্মৰাজিক প্ৰদৰ্শন কৰা হৈছিল, যি আমাৰ কাৰণে এক গৌৰৱৰ বিষয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত অৱস্থিত ভূপেন হাজৰিকা সংগ্ৰহালয়। ডক্টৰ ভূপেন হাজৰিকা 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ডক্টৰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। 1934 চনত তেওঁলোকেই 10 বছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত শোণিত কুঁৱৰী আৰু জয়মতী নাটকৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত উলাহতে নাচি বাগি হলি বিয়াকুল কাষতে কলচী লৈ গীত দুটিও বাণীবদ্ধ কৰোৱায়, যি গীত দুটি অতি জনপ্ৰিয়। 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাপেও প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। 1955 চনত দিল্লীত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰে। ডক্টৰ ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়। সঁচাকৈ আজি তেখেতৰ জন্মশতবাৰ্ষিকী আৰু এই জন্মশতবাৰ্ষিকী অনুষ্ঠানত আপোনালৈ কিছু তেখেতৰ বিষয়ে অৱগত কৰাবলৈ মই যতীন্দ্ৰনাথ কৃষ্ণ দাসে প্ৰয়াস কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব, আমাৰ উত্তৰ প্ৰজন্মক তেখেতৰ বিষয়ে কিছু কথা হ'লেও অৱগত কৰাবলৈ। ইমানখিনি সময় ধৰি ভিডিঅ'টো চোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।